নমস্কাৰ সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। এয়া ৰাতিপুৱা আৰু ফুল এজোপা এনেকৈ পাত ভাৰ হৈছে এই বেলেগ এটা টাবত হৈ আছিলে আৰু মায়ে যিহেতু আমাৰ ফুলখিনি যতন লৈ থাকে, তেওঁ ৰাতিপুৱাই মানে ফুলজোপা বেলেগ এটা টাবলৈ লৈ আহিলে আৰু মই এইখিনিতে অকণমান খোজকাঢ়ি আছোঁ। সেউজীয়াবোৰ চাই চাই ৰাতিপুৱা ভালো লাগে আৰু আজি বতৰটো কিবা অকণমান ঠাণ্ডা ঠাণ্ডা নিচিনা হৈ আছে, সেইটো কাৰণে অকণ বেছি ভাল লাগিছে, নহ'লে ইমান বেছি গৰম। বাৰু যিয়ে হওক, আপোনালোকক এই চেগতে মই আমাৰ ফুলকেইজোপাও দেখুৱাই দিছোঁ। ফুলবোৰ অৱশ্যে বহুখিনি কমি গ'ল এইখিনি বনাই থকাৰ কাৰণে, আৰু আগতে ইমান বহুত ফুল আছিলে আৰু এতিয়া ফুলবোৰ কমিলে বেয়াও লাগে বাৰু। আৰু এই ফুলখিনি গোটেই যতন আমাৰ লৈ থাকে আমাৰ মায়ে। এইজোপা ইমান ধুনীয়া মানে পাত বাহাৰজোপা, আৰু তেনেকৈ মায়ে নতুন এটা টাবত ধুনীয়াকৈ সজাই এনেকৈ ৰুই থৈছে, হয়তো ভিতৰত থ'ব নহ'লে ক'ৰবাত থ'ব। তো এয়া ৰাতিপুৱা আজি দিনটো এনেকৈ আৰম্ভ কৰিছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু আজি এনেকৈ তাৰপিছত মই অকণমান এই আমাৰ চোতালখনতে আৰু যিমান তেনেকৈ পাৰোঁ অকণমান খোজকাঢ়ি লৈছোঁ। ৰাতিপুৱা সদায় এনেকৈ মই অকণমান খোজকাঢ়োঁ, বেছি গৰম পৰিলে খোজকঢ়া নহয়, কেতিয়াবা ৰাতিপুৱা কাঢ়োঁ, কেতিয়াবা ইভিনিং টাইমত ৰাস্তাটোতে কঢ়া হয় মাৰ লগত। আৰু তাৰপাছত মায়ে বনালে ব্ৰেকফাষ্ট, আমি সকলোৱে খাই ল'লোঁ। ৰুটি আছিলে আৰু এনেকৈ বুট দালি, তো তেনেকৈ খাই ল'লোঁ। তাৰপাছতে ঘপককৈ আহিলে বৰষুণজাক, ভালো পাইছোঁ বাৰু, আৰু ডাঙৰকৈ আহিলে বৰষুণজাক, একদম গোটেই ফুলবোৰ ধুৱাই নিলে আৰু ঠাণ্ডা অকণমান ফিল এটা দি গ'ল। আৰু আজি মোৰ আছে চেকআপ, গতিকে মই খাই বৈ লওঁ, কৰি মেলি লওঁ চব যি য'ত আছে কৰণীয়খিনি, সেইখিনি কৰাৰ পাছত চেকআপত যাম আৰু আপোনালোকক সবিশেষ মই জনাই থাকিম। আজি চেকআপত কি হ'ল নহ'ল, ডক্টৰে কি ক'লে নক'লে, সকলোবোৰ আপোনালোকক মই আজি জনাম। আৰু দুপৰীয়া ভাত সাজ তেনেকৈ বিশেষ তেনেকৈ একো নাই। এইফালে মায়ে আন্দা ভুজি এনেকৈ বনাই দিলে আৰু পালেং বিলাহীৰ দালি, চালাড আছিল আৰু ৰঙা মৰিচা আৰু অকণমান আচাৰ লৈ লৈছোঁ। তাৰমানে জ্বলাটো খোৱা তেনেকৈ হোৱা নাই, কিন্তু অকণমান আচাৰ কিবা এনেকুৱা যাতে নহ'লে মানে ভাতকেইটা খাবলৈও মন নাযায়, গতিকে সদায় বুলি নহয় কেতিয়াবা তেনেকৈ খাওঁ আচাৰ লৈ পেলাই। আৰু এয়া বৰষুণ কিনকৈ দিয়ে আছে বতৰটো, আৰু আমি ভাইটি মা এনেকৈ ওলাইছোঁ চেকআপত তিনিওটা। আৰু এইফালে পিছফালে আমাৰ ঘৰত কাম কৰি থকা দাদা এজনো ওলাইছে, তেওঁক মানে এঠাইত থৈ যাব লাগিব আৰু সেইকাৰণে তেওঁকো আমাৰ লগতে লৈ লৈছোঁ। তো এনেকৈ যাওঁ আৰু ডক্টৰে কি ক'ব আজি কি নাই, এইবোৰ চেকআপ আল্ট্ৰাচাউণ্ড কিবা থাকিলে মোৰ অকণ ভয়ো লাগে বাৰু। সকলোৱে এনেকৈ যায়েই কৰেই ন, গতিকে সকলোবোৰ মানে চলি থাকে যেতিয়া, গতিকে ময়ো তেনেকৈ চলাই নিব লাগিব, সেইবুলি এতিয়া আহিছোঁ। আৰু মোৰ কি হৈছে, অকণমান মানে ভৰিবোৰ অকণমান ফুলিছে, সেয়া দেখিছেনে, ভৰিবোৰ ফুলিছে। আৰু কিয় ফুলিছে কি নাই মই ডক্টৰক আজি সুধি আহিম। চেণ্ডেলযোৰ মানে ভালকৈ সোমাই যোৱা নাই পিন্ধিওঁতে ফুলাৰ কাৰণে। আৰু এয়া বেছি দূৰ নহয়, আমাৰ ঘৰৰ পৰা তেনেই ওচৰ, য'ত মই দেখাই আছোঁ। আৰু আপোনালোকক মই আজি য'ত ক'ত দেখাইছোঁ, কোন ডক্টৰক কেনেকুৱা, সেই সকলোবোৰ জনাম দেই। তো ব'লক, আহি পালোহি। তাৰপিছত এতিয়া মই য'ত দেখাই আছোঁ তাতে বহিছোঁ। আজি অৱশ্যে মানুহৰ হেৰিটো কম আছিলে আৰু ডক্টৰ অতি আছিলে, সেইটো কাৰণে মানে অলপ সোনকালেই ফোন কৰি মাতি দিলে, সেই গতিকে ভালেই পালোঁ বাৰু। এইফালে ডক্টৰ ভিতৰত চাই আছে আৰু ময়ো নেক্সট মোৰ আছে আৰু মই যাম। তো তেনেকৈ আৰু তাৰপৰা ডক্টৰে চব চাই মেলি দিয়াৰ পাছত এইখিনি মোৰ দৰৱ জাতি যি আছিলে সেইখিনি মই লৈ ল'লোঁ। আৰু তাৰপৰা আহিলে আপোনাৰ এয়া ফ্ৰুটছ অলপ, মায়ে ক'লে ফ্ৰুটছ লৈ যাওঁ। তো তেনেকৈ এতিয়া ছিজনৰ যিখিনি ফ্ৰুটছ ওলাইছে, আপোনাৰ প্লামটো খাই বহুত ভাল লাগে, তো তেনেকৈ মায়ে লৈ ল'লে কিবাকিবি, নাৰিকল তেনেকৈ। আৰু মোৰ খুব মানে প্লাম খাব মন গৈ আছিলে দেই, কিয় মাক ক'লোঁ যে প্লাম ল'বা, মায়ে ল'লে কিবাকিবি আম চাম এনেকৈ, এয়া আম ল'লে, প্লাম নাৰিকল তেনেকৈ কিবাকিবি ফ্ৰুটছ লৈ পেলাই আমি ঘৰ পালোহি। আৰু আহোঁতে আমাৰ অলপ বেলেগ কাম এটাও আছিলে, সেই কামটো কৰি আহিলোঁ আমি গোটেইকেইটাই। আৰু আহি পেলাই এয়া মই খাই ল'লোঁ ফ্ৰুটছ, গোটেইখিনি মই খোৱা নাই বাৰু, আমি আটাইকেইটাই মিলাই খাইছোঁ। আৰু গোটেই এয়া খাই বৈ ল'লোঁ। আৰু হেল্ল', আমাৰ ভিডিঅ'টো একেবাৰে একদম সন্ধিয়া আকৌ ষ্টাৰ্ট কৰিছোঁ। তাৰমানে আহি পালোঁ, চেকআপত গৈছিলোঁ যে, আহি পালোঁ, পাই পেলাই মোৰ ইমানেই মানে মাথাটো বিষালে, কি হ'ল মই নিজে নাজানো। একচুৱেলি আজি কথা এটা হ'ল, মানে মই ৰাতিপুৱা যেতিয়া এপইণ্টমেণ্ট লৈছিলোঁ আজি যাম বুলি, তো তেতিয়া মোৰ নামটো মানে 11 নম্বৰমানত আছিলে, কিন্তু ঘপকৈ মানে কৈ দিলে যে
এটা মানে ফোন কৰিছিলে তাৰ পৰা আৰু কৈলে যে মানে ছাৰৰ আজি অতি হেৰি আছে গতিকে মানে সোনকালে মই যাব লাগিব সোনকালে মাতিছে মানে এনেকৈ বুলি কৈ দিলে তো তেতিয়া মই মানে ভাতো খোৱা নাই বনাইহে আছিলোঁ তেনেকুৱা কিবা কিবি কৰি আছিলোঁ তাৰপাছতে মানে আৰু ফালে আৰুতো ধৰক ভাইটিহে লৈ যায় সিওতো ফ্ৰী থাকিব লাগিব তো তেনেকৈ চব মিলাই মিলি মানে মাকো কৈছোঁ জল্দি জল্দি কৰা মানে যাব লাগে তো তেনেকৈ সেইখিনি হেৰি কৰি পেলাই লৰালৰি কৰোঁতে মানে মোৰ মাথাটো মানে অলপ কিবাই হৈ গ'লো নেকি চাগে তো অলপ গাটো মানে বেয়া লাগিলে আৰু দেই তাৰপিছত বাৰু যি হওক গৈ আহিলোঁ এতিয়া মই আপোনালোকক যিহেতু মানে সকলোবোৰ দেখুৱাম কৈয়ে যাম আৰু কেনেকুৱা কি হ'ল নহ'ল গতিকে সেইকাৰণে মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আকৌ শুই ল'লোঁ শুই পেলাই চাহ কাপোৰ খালোঁ তেতিয়াহে মানে অলপ ভাল লাগিছে কিবা এটা বাৰু যি হওক এতিয়া মই আজি গ'লোঁ বা চেকআপত সকলোবোৰ ঠিকেই আছে মানে একো এতিয়ালৈকে মই একো প্ৰব্লেম পোৱা নাই তেওঁ চব ঠিকেই আছে বুলিয়ে কৈছে চব ভালেই আছে বুলি কৈছে আৰু খালি মোৰ কেইটামান মোক টেষ্ট দিছিলে কৰিবলৈ কেইটামানৰ আগত তো সেই টেষ্টকেইটা মই কৰি পেলাই আজি লৈ গৈছিলোঁ ৰিপৰ্টবোৰ আৰু সেই ৰিপৰ্টখিনিও চাই মেলি চব ঠিকেই আছে খালি মোৰ অলপমান মানে হিমোগ্ল'বিনটো অলপ কমি আছে বহুত বেছিও কমি থকা নাই মানে ধৰক আৰু এতিয়া সেইখিনি মই বঢ়াব লাগিব তাৰ কাৰণে মোক মানে হেৰি দিছে ঔষধ দিছে আৰু লগতে কিছুমান বস্তু মানে ঘৰুৱাভাৱে যিবোৰ আমি খাব পাৰোঁ তেনেকুৱাবোৰো খাবলৈ মোক এডভাইচ দিছে আৰু সেইখিনি ভিডিঅ' মই আপোনালোকক বেলেগ এটা ভিডিঅ'ত বনাই পেলাই ক'ম যে মোক ডক্টৰে কি খাব কৈছিল কি খাব নাই কোৱা সেইখিনি মানে গোটেই প্ৰেগনেঞ্চি জাৰ্ণিটোত কেনেকুৱা কি হেৰি মানে মোক ডক্টৰে কৈছিলে সেইখিনি বস্তু মই বেলেগকৈ এটা ভিডিঅ' বনাই আপোনালোকক জনাম আজি সেইখিনি নকওঁ আৰু জাষ্ট চেকআপৰ কথাখিনিয়ে কৈছোঁ তেনেকুৱা বাকী চব ঠিকেই আছে আৰু মোৰ চুগাৰ টেষ্ট কৰিব দিছিলে চুগাৰটো মানে মোৰ অকণমান বৰ্ডাৰ লাইন আৰু আছিলে এসপ্তাহমানৰ আগত তো এতিয়া মই আকৌ কৰিলোঁ নেক্সট এসপ্তাহৰ পাছত মই আকৌ কৰিলোঁ তো তেতিয়া মোৰ মানে নৰ্মেললৈ আহি গ'ল হেৰি চুগাৰ সেইটো নৰ্মেললৈ আহিছে তো তেনেকুৱা তাৰপাছত বাকী মোৰ ভৰিটো আপোনালোকক মই সেয়া হয়তো দেখিছেই ভৰিটো মোৰ ফুলিছে আৰু লগতে মানে কি হয় যেতিয়া মই খোজ কাঢ়োঁ তেতিয়া মানে মোৰ বিষায় সেই গতিকে সেইখিনিও মই এতিয়া সুধিলোঁ ডক্টৰক যে কি মানে ভৰি ফুলাটো কি হয় কাৰণ আমিতো নতুন হয় নতুন একেবাৰে অভিজ্ঞতা নাই এইবিলাকৰ ওপৰত আৰু বেলেগ কোনোবাই মই ভাবোঁ বেলেগৰ পৰা জনাতকৈ বেলেগক সুধি পেলাই কিবা এটা বস্তু জ্ঞান লোৱাতকৈ আমি যাক দেখাই আছোঁ তেওঁৰ পৰা জ্ঞানটো ল'লে বেছি ভাল সেই গতিকে মই ইমান লোকৰ পৰামৰ্শটো ল'বলৈ নাযাওঁ সুধোঁ আৰু কিন্তু মই ডক্টৰকে সুধি পেলাই মানে মই সন্তোষ লওঁ গতিকে তেওঁকে সুধিলোঁ যে মোৰ ভৰি ফুলিছে কিয় হৈছে কি নাই তো তেতিয়া ক'লে যে এইটো নৰ্মেল আৰু প্ৰেগনেঞ্চিত ভৰি ফুলেই গতিকে একো নাই কোনো কথা নাই এটা মানে হয় আৰু এনেকুৱা তো সেইকাৰণে মই নিৰ্ভৰ হৈ আছোঁ কাৰণ বেলেগক মানে সুধিলে মানুহৰ কি হয় মানে এটাতকৈ এটা অলপ বেছিয়ে মানে কিবা কিবি হৈ যায়গৈ যিসকল মানে প্ৰেগনেণ্ট লেডি আছে তেওঁলোকে হয়তো সেইটো মানে ভুক্তভোগী কাৰণ বেলেগক সুধি পেলাই ইমান একো হেৰি নহয় আপুনি সুধিব এটা আৰু আপোনাক ক'ব বেলেগকৈ ভয়হে খোৱা হয় গতিকে মানে এইখিনি ডক্টৰৰ সোধোতে মই বেষ্ট বুলি ভাবোঁ গতিকে মই সুধি আহিছোঁ সেই কয় বুলিয়ে ক'লে যে ফুলেই বা হেৰি হয় এইটো কথা আৰু মোক ডক্টৰে কৈ পঠিয়াইছে লেফ্ট ছাইডে মানে কাটি হৈ হ'বলৈ যিমান পাৰি তেতিয়া মানে বেবিলে ব্লাড চাৰ্কুলেট মানে সেইটো ভাল হয় আৰু এইটো নহয় যে এনি টাইম মানে লেফ্ট ছাইডেই হৈ থাকিব লাগে সেইটো নহয় সেইটোও কোৱা নাই মানে এইটো নহয় মানে যেতিয়া নোৱাৰিলেতো আৰু ৰাইট ছাইডে আহিবই লাগিব কাটি হ'বই লাগিব তেনেকুৱা কিন্তু পৰাপক্ষত আমি সদায় লেফ্ট হেণ্ড ছাইডত মানে শুব লাগে তো সেইখিনি মোক কৈ পঠিয়াইছে আৰু বাকী চুগাৰটোৰ কাৰণে মই মানে চুগাৰ যিহেতু মোৰ বৰ্ডাৰ লাইনত আছিলে 140
হৈছিলেগৈ মানে পূৰা বৰ্ডাৰ যিটো আৰু মোৰ এতিয়া কমি আহিলে গতিকে 110 হৈ গ'ল এতিয়া কমি পেলাই তো মই সেইটো কাৰণে এই এসপ্তাহত সম্পূৰ্ণভাৱে আলু আৰু মিঠা জাতীয় মানে একেবাৰে বাদ দি দিলোঁ আৰু মাজতে হৈছিলে বাৰু মই পায়স আৰু কিবা এনেকুৱা আপোনালোকে যদি ভিডিঅ' দেখিছেও আগত তেতিয়া হয়তো গম পাবই মই পায়স এনেকুৱা কিবা কিবি খাইছিলোঁ নাই খোৱা বুলি মই নকওঁ সেই গতিকে মই সেইখিনি একেবাৰে এভইড কৰি দিলোঁ মিঠাটো একেবাৰে এভইড কৰিলোঁ আলু একেবাৰে এভইড কৰিলোঁ আৰু সেইখিনিতে মই কণ্ট্ৰল কৰিব লাগিব মানে ডক্টৰে কৈ পঠিয়াইছে যে সেইখিনি বস্তু মানে এতিয়া অলপ কণ্ট্ৰলত খাবা তো তেনেকুৱা আৰু আপোনালোকক মই দেখুৱাই আছোঁ ডক্টৰ দীপক হাজৰিকা ছাৰৰ ওচৰত একচুৱেলি মানে ছাৰ বুলি মই কৈছোঁ কিন্তু মই তেওঁক আংকল বুলিয়ে কওঁ কাৰণ মোৰ একেবাৰে ঘৰৰ ওচৰ আৰু মই ঘৰৰ ওচৰ বুলি মই ক'বলৈ যোৱা নাই মই বিৰাট ভাল পাইছোঁ এতিয়ালৈকে কাৰণ মোৰ আগত আছিলে কিবা কিবি সেইখিনি মই আপোনালোকক কেতিয়াবা জনাম বাৰু জনাবলগীয়া হ'লে গতিকে সেইখিনি সময়ৰ পৰা আজি ষ্টেজলৈকে মই একো প্ৰব্লেম পোৱা নাই একো মই অসুবিধা মানে একোৱেই নাই পোৱা মই ভাল পাইছোঁ তেওঁৰ ৰেছপন্স ভাল আৰু মই যেতিয়াই ফোন কৰোঁ ফোন উঠাই আৰু কিবা দৰকাৰ হ'লে মেছেজ এটা কৰি থ'লে তেওঁৰ ৰিপ্লাই ধুনীয়াকৈ দিয়ে কয় তেনেকুৱা গতিকে একোৱেই মই হেৰি পোৱা নাই খুব এজন ভাল ডক্টৰ আৰু গতিকে আপোনালোক যদি কোনোবা তেনেকুৱা আৰু যোৰহাটত বহে তেওঁ দেই যদি মানে কোনোবাই বিচাৰে আৰু ভাল গাইনী ডক্টৰ তেতিয়া কনচাল্ট কৰিব পাৰে মই ভাল পাইছোঁ আৰু আপোনালোকো নিশ্চয় ভাল পাব বাৰু যি হওক তো এইখিনিয়ে আছিলে কথাখিনি আৰু যিহেতু মই চেকআপত গৈছিলোঁ গতিকে বোলো আপোনালোকক মই জনাই দিওঁ কেনেকুৱা কি ধৰণৰ হ'ব পাৰে কি নাই সেইবিলাক আৰু সেইখিনিয়ে আছিলে তো এতিয়া মোৰ এনেকৈ গ'ল আৰু দিনটো আজি আৰু লৰালৰিকৈ এতিয়া মই ভাতটো খাই লওঁ তাৰপাছত আজিলৈ মানে ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ আৰু দেই নেক্সট ভিডিঅ' মই আকৌ লগ পাম আৰু আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব আৰু ভাল পালে লাইক কৰি যাব আৰু ছাবস্ক্ৰাইব কৰি দিব তো আহিছোঁ